গাইস আজি কি বনাব লৈছো অকমান দেখুৱাম বলকচোন বাৰু। হেল্ল' গাইস, মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। নিশ্চয় আপোনাক গম পাইছিলো। মোৰ এয়া বেটা, এয়া মোৰ হাজবেণ্ড। আজি মানে এয়া বৰা ধানটো এয়া তেনেকৈ টেম্পৰালিকৈ বনাই থৈ দিছোঁ। দিগদাৰ হৈছে, এয়া আৰম্ভ কৰিছোঁ মানে কালি ৰাতিৰ পৰা একদম ৰ'দটো চেকচেকাই ধৰিছে। এয়া জীৱনত প্ৰথম মানে বনাব ধৰিছোঁ আৰু লাহে লাহে। এয়া হৈছে পূৰা মানে ৰ'দত থাকিব নোৱাৰা চেকচেকাই, আপোনালোকে জানে আৰু ৰ'দ একদম জোৰৰ নিচিনা ৰ'দ পৰি আছে। সেইটো কাৰণে মানে ৰাতি কাম কৰিবলগীয়া হৈ গ'ল আমাৰ। সঁচাকৈ মানে কথা এটা বুজি পালোঁ, মানুহৰ জীৱনত একেবাৰে ৰাতি দিন ৰাত নাই কাম কৰাত বুলি যে কয় কথা এষাৰ, এনেকুৱা হৈ গৈছে আৰু আমাৰ মানুহৰ জীৱনটো সকলোৰে তেনেকৈ। ইয়াৰ ৰাতিপুৱাৰ দৃশ্য মানে ৰাতি পানী মেলি অলপ থলোঁ। তাৰপিছত ইয়াৰ ৰাতিপুৱা মই ভাত পানী বনাই আছোঁ। তাৰপিছত হাজবেণ্ডে লাহে লাহে আৰু কানি আছে এয়া কামখিনি তাল গোটা বনাবলৈ, কিন্তু সঁচাকৈ বহুত যোগাৰ লাগে মানে। কৰিলোঁ বুলি আৰু ভিডিঅ'টো বনালোঁ আৰু কি কৰিম, কিছুমানে বেছি দেখুৱাইছে বুলিও ক'ব পাৰে। फर्क नहीं पड़ता है मुझे, मैं कर दिया देखा दिया आप लोगों को। গাইজ সকলোৱে মৰম কৰিব আৰু বৰালটোৰ কামখিনি অলপ দেখুৱালোঁ আৰু বহুত মানে যিকোনো কামতে কষ্ট হয় হ'লেও মানে এনেকুৱা পকা কামত মানে মই জীৱনত প্ৰথমবাৰ মানে হেল্প কৰিছোঁ মানুহজনক। মানে এনেকৈ কিবাবিলাক যোগালীবিলাক ভালকৈ পোৱা নাই, এইটো কাৰণে মই হেল্প কৰি দিছোঁ আৰু। কিন্তু যোগালী লগালেও পইচা বহুত যায়, হয় নাই? সেইটো কাৰণে নিজে কৰি মেলি শিক্ষাটো পোৱা যায় কামখিনি কৰোঁতে, কিন্তু দুটকামান পইচাও ৰয়, ল'ৰা ছোৱালীক খুৱাবলৈও ভাল হয়, আমি নিজে মানে পৰিয়ালটো চলিবলৈ হৈ যায় আৰু। ইমান ৰ'দ অকণমান জিৰাই এনেকৈ কৰি লৈছোঁ আৰু জীৱনত মানে কৰি চাইছোঁ আৰু যিকোনো কামটো সঁচাকৈ যিকোনো কাম কৰিব লাগে, কিন্তু কৰিলেহে শিক্ষা পোৱা যায়। মই বহুত মানে কৰিছোঁ, কামখিনি কৰিলোঁ মানে এনেকুৱা কাম কৰা নাছিলোঁ। সেইটো কাৰণে অকণমান দেখুৱালোঁ আপোনালোকক। সঁচাকৈ মানুহে কৰি চাব লাগে কামখিনি বুলি ভাবোঁ। আপোনালোকক এইটোৱে দেখুৱাইছোঁ অলপমান, মই যে কৰিছোঁ বুলি এইটোৱে দেখুৱাবলৈ যোৱা নাই, কিন্তু মানুহে কৰি চাব লাগে যিকোনো কাম, তেতিয়াই মানে শিক্ষা এটা পোৱা যায়। মই যে কৰিছোঁ বুলি দেখুওৱা নাই আপোনালোকক, চবেই কৰি চাব লাগে, তেতিয়াই মানে বুজি পায় কোনটো কামত কিমান কষ্ট আছে। গাইজ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, সকলোৱে মৰম দিব। এয়া গাইজ চব মানে এইখিনিলৈকে আৰু থৈ দিছোঁ আৰু অকণমান শুকাবলৈ দি দিছোঁ আৰু এয়া একদম ধুনীয়াকৈ ফিনিচিং হ'লে আকৌ এবাৰ দেখুৱামগৈ আপোনালোকক আমাৰ বৰালটো। আজিলৈ বাই বাই গাইজ।
এইখিনি দেখুৱালোঁ। অকণমান শুকাব লাগে কৈছে, সেইটো কাৰণে আৰু ঢালিবলৈ আছে কিবা কিবি আৰু বহুত কৰিব আছে বুলি কৈছিলে মোৰ হাজবেণ্ডে। এইখিনিলৈকে কৰি থৈ দিলোঁ আৰু